Dear student, আজি আমি এই ভিডিঅ'টোত শব্দ বিভক্তি কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি তাৰ বিষয়ে আলোচনা কৰিম। শব্দ বিভক্তি কাক বোলে বুলি ক'লে, মনৰ ভাৱ প্ৰকাশ কৰিবলৈ বাক্য ব্যৱহাৰ কৰোঁতে সেই বাক্যৰ ক্ৰিয়াৰ লগত আন শব্দৰ পাৰস্পৰিক সংগতি বা সম্বন্ধ ৰাখি প্ৰাতিপাদিকৰ পাছত কিছুমান চিন বৰ্ণ বা বৰ্ণ সমষ্টিক যোগ কৰি পদ কৰা হয়। সেই চিনবোৰকে শব্দ বিভক্তি বোলে। যেনেকৈ আমি যদি উদাহৰণ চাওঁ তেতিয়া পাম যে ৰামে কামটো কৰিলে। এই ৰামে শব্দটোত বিভক্তি ব্যৱহাৰ কৰা হৈছে। তেতিয়া আমি ক'ব পৰা গৈছে যে ৰামে কামটো কৰিলে। ক্ৰিয়াৰ লগত সংগতি ৰাখি শব্দ বিভক্তি 7টা ভাগত ভাগ কৰা হৈছে। যেনে প্ৰথমা বিভক্তি হৈ গ'ল বা ই, মানুহ বা মানুহে। মানুহ বুলি ক'লে মানে এটা শব্দ, কিন্তু মানুহে বুলি কৈ দিয়াৰ লগে লগে ইয়াত কি ব্যৱহাৰ হৈছে? প্ৰথমা বিভক্তি ব্যৱহাৰ হৈছে। দ্বিতীয় বিভক্তি হৈ গ'ল ক। ইয়াত মানুহৰ লগত মানুহক কটো ব্যৱহাৰ হৈছে। কটো হৈ গ'ল দ্বিতীয় বিভক্তি। তৃতীয় বিভক্তি হৈ গ'ল এৰে, এদি, দ্বাৰা বা দ্বাৰাই। মানুহৰে, মানুহৰ দ্বাৰা বা মানুহৰেদি, এইটো হৈ গ'ল বিভক্তি। চতুৰ্থ বিভক্তি হৈ গ'ল লৈ, মানুহলৈ, গুৰুলৈ, মালৈ, দেউতালৈ। এয়া হৈ গ'ল চতুৰ্থ বিভক্তি। পঞ্চমী বিভক্তি হৈ গ'ল বা পৰা। মানুহৰ বাবে বা মাৰ বাবে, বন্ধুৰ বাবে। ৰটো হৈ গৈছে কি? বিভক্তি। পৰা, মানুহৰ পৰা, বন্ধুৰ পৰা। সেই পৰাটো হৈ গ'ল কি? বিভক্তি। ষষ্ঠী বিভক্তি হৈ গ'ল ইয়াত কি হ'ব? যদুৰ, মানুহৰ, ৰামৰ। এয়া হৈ গ'ল কি? ষষ্ঠ বিভক্তি। সপ্তম বিভক্তিত ব্যৱহাৰ হয় ত আৰু যেনেকৈ আমি ক'বলৈ গ'লে মানে অসমীয়াত, ইংলিছত লাষ্টত কি ব্যৱহাৰ হৈছে? তটো হৈ গ'ল সপ্তমী বিভক্তি। থেংক ইউ, ধন্যবাদ সকলোলৈকে। এডুকামেণ্টৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰিবা।